সকলে হাত চাপৰি এটা বজাই দিয়ক। ইয়াৰ পৰাই পঢ়ি শুনি ধৰক ভগৱানৰ আশীৰ্বাদত গাঁৱৰ ৰাইজৰ আশীৰ্বাদত চৰকাৰী এটি চাকৰি কৰি আছোঁ আৰু দেখি আছোঁ বহুত দিনৰ পৰা ল'ৰাখিনিও কয় যে এখন স্থায়ী মঞ্চৰ অতি প্ৰয়োজন। সেইকাৰণে স্থায়ী মঞ্চখন মই মোৰ মা আৰু দেউতাই প্ৰয়াত হৰেন্দ্ৰ নাথ আৰু মা তাৰা দেৱীৰ নামত মই উৎসৰ্গা কৰিছোঁ ৰাইজৰ কাৰণে, যাতে এই বহুদিনীয়া সমস্যাটো যাতে সমাধান হয় তাকেই কামনা কৰিছোঁ। আৰু পোনপ্ৰথমতে অসমীয়া নৱবৰ্ষৰ তথা ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি এই নতুন বছৰৰ পৰাই এই গাঁৱলৈ সুখ শান্তি আহক, ৰোগ ব্যাধি নোহোৱা হওক, ধনে ধানে সকলোৰে ভঁৰাল পূৰ্ণ হৈ পৰক। লগতে এই গাঁৱৰ প্ৰতিজন ল'ৰা ছোৱালীলৈ মোৰ এটাই অনুৰোধ, ভালকৈ পঢ়া শুনা কৰক, কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰত নিজৰ প্ৰচেষ্টাৰ দৰকাৰ। ভালকৈ প্ৰচেষ্টা ল'লে সকলোৱে আগবাঢ়ি যাব পাৰে। 32 ভাস্কৰাব্দৰ বহাগ মাহৰ 1 তাৰিখ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন, আৰু এই দিনটো আমাৰ অসমীয়া জাতিৰ মানুহে অতি পবিত্ৰ আৰু মাংগলিক দিন বুলি গণ্য কৰে। এই পবিত্ৰ দিনটোতে আমাৰ পলাশগুৰি গাঁৱৰ গোসাঁইঘৰৰ গাতে লাগি থকা এখন স্থায়ী মঞ্চ আজি আধাৰশিলা স্থাপন কৰা হ'ল। এই মঞ্চখন আমাক দান হিচাপে অৰ্পণ কৰিছে ডাক্তৰ অজিত কুমাৰ নাথ এখেত। তেখেতে ৰাজ্যিক কৰ আৰোপ বিভাগৰ দায়িত্বত আছে, আৰু এখেতৰ এই গাঁৱত ডাঙৰ দীঘল হৈ ইয়াৰ বায়ু পানী সেৱন কৰি এওঁ যিটো বিভাগত অসম চৰকাৰৰ হৈ কৰ্তব্য পালন কৰি আছে, তাৰ বাবে আমি গাঁওবাসীয়ে অতিকে গৌৰৱান্বিত। আৰু তেখেত যদিও চাকৰি সূত্ৰে বাহিৰত আছে, তথাপি এই গাঁৱলৈ তেওঁৰ আত্মা তেওঁৰ গাঁৱতেই বাস কৰে, আৰু আমি প্ৰতিটো অনুষ্ঠানত তেওঁক পাওঁ। আৰু আজিৰ এই শুভক্ষণত তেখেতক মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাম, যাতে তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু মানে ঈশ্বৰে প্ৰদান কৰে। এইখিনিয়ে আগবঢ়াব বিচাৰিছোঁ। ভগৱানে ভালে ভালে কাম খেৰা সুকলমে পাৰ কৰক, ভাল হওক কাম। তাকে আশা কৰিছোঁ যাতে আমাৰ বহুদিনীয়া এটা অভাৱ পূৰণ হয়, তাকে কামনা কৰিছোঁ। ইয়াতে ধন্যবাদ। জিল্লালুদ্দিন আহমেদ সম্ভাষণা জনাব আমাৰ ভক্তৰ নাথ। এই চেগতে আমাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি নকুল চন্দ্ৰনাথজি এই মহান অনুষ্ঠানে এই কাৰ্যসূচীৰ মুখ্য যিজন দাতা ডক্টৰ অজিত কুমাৰ নাথ, তেওঁৰ পিতৃ আৰু মাতৃ চিৰশান্তি কামনা কৰি এই মঞ্চখন তেওঁ আমাৰ গাঁৱত উৎসৰ্গা কৰিব। তেওঁক ভগৱানে আজিৰ তাৰিখৰ পৰা যাতে আজি পহিলা বহাগ তেওঁৰ যাতে আত্মাই চিৰশান্তি পায়, তেওঁৰ
মাক দেউতাকে তেওঁৰ পৰিয়ালটো যাতে সুকলমে ভাল হয়, ল'ৰা ছোৱালী যাতে সুস্বাস্থ্য আৰু শিক্ষাৰ্থী হয়, তাৰে একোজন ডাঙৰ বিষয়ববীয়া হয়, দেউতাকতকৈও যাতে বেছি ডাঙৰ চাকৰি কৰিব পাৰে, সেই কামনেৰে মই আজি এই বক্তব্য সামৰিছোঁ।